ৰেলৰ কৰ্তৃপক্ষই যদি বন্ধ কৰি দিয়ে আমাৰতো ডাঙৰ অসুবিধা হ'ব। বিশেষকৈ সিফালৰ গাঁওখনলৈ এইফালৰ গাঁওখনৰ আমাৰ যিটো যোগাযোগ সেইটো বন্ধ হ'ব। ল'ৰা ছোৱালীখিনি সিফালে অহা যোৱাটো বন্ধ হ'ব, স্কুলৰ হেৰি যোগাযোগটো। তাৰপাছত সিফালে কিছুমান মানুহে কি কৰিছে, বাৰী ঘৰ বনাবৰ কাৰণে ভেটি লৈ থৈছে, সেইবিলাকতো এনেই যাব। আৰু খেতি পথাৰ গোটেই মানুহখিনি এই গাঁওখনৰ গোটেই মানুহখিনি সেই খেতি পথাৰবোৰ সিফালে আছে। এতিয়া আজিকালিতো জানে যান্ত্ৰিক যুগ, চব ট্ৰেক্টৰে খেতি কৰে, পাৱাৰ টিলাৰ হাল বায়। এতিয়া কেনেকৈ নিব? এতিয়া কি হ'ব, মানুহবিলাক একদম খাবলৈ নাপাৰিব, খেতি কৰিব নোৱাৰি খাবলৈ নাপাৰিব। এইটো বিৰাট অসুবিধা হ'ব, মানে কি ক'ব অসুবিধা। বন্ধ কৰিবলৈ ওলাইছে। আমি এতিয়া ৰাইজ আহি বহুত আহিছিলে, এতিয়া মানুহ প্ৰায়খিনি গ'লগৈ। সকলোৱে প্ৰতিপাল কৰিছে, সকলোকে মতে এটাই কথা, ৰাস্তাটো লাগে আমাক। ৰাস্তাটো লাগে, যেনি দিয়ে তলেদি দিয়ে ওপৰেদি দিয়ে, মুঠতে ৰাস্তাত লাগে। এইটোকে আমি ৰেল কৰ্তৃপক্ষক অনুৰোধ কৰি গোটেই ৰাইজে এতিয়া সমস্ত ৰাইজে যিমান আছে 2খন গাঁৱৰ ৰাইজ আহি আকৌ দৰখাস্ত লিখি এতিয়া সকলোৰে পৰা চহী লৈ আকৌ আমাক ৰাস্তাটো লাগিবৰ কাৰণে কি ছাৰ এজন আছে পাণ্ডে ছাৰ, তেওঁৰ সদত দৰখাস্ত দিছে। তেওঁ কৈছে যে সোনকালে কামটো কৰি দিম বুলি তেওঁ কিতাপ দিছে। সেই বুলি ক'লত আমাৰ ৰাইজখিনি গুচি গৈছে। এতিয়া যদি নকৰে নহয়, এইটো আৰু বিৰাট অসুবিধা হ'ব বুলি ক'লোঁ। আমি ওপৰলৈ এনে এপ্লিকেশ্যন দিয়া হৈছে, দিয়া এতিয়া আমাৰ ৰাস্তাটো এইপিনে ওপৰলৈ এইটো বন্ধই কৰিছে। তলেদি যদি আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ে বা ওপৰেদি ব্যৱস্থা এটা কৰি দিয়ে, আমাৰ ৰাইজ সুচল হ'ব। ইতিমধ্যে আমাৰ ৰাইজো গোট খাই মেলি চব আবেদন কৰা হ'ল। এইখিনি যদি কৰি দিয়ে আমি উপকৃত হ'ম। আৰু সমস্যা কিমান হ'ব পাৰে? আমাৰতো সমস্যা বহুত ভয়ংকৰ হ'ব, কাৰণ গোটেই আমাৰ 70-80% মানুহৰ খেতি সিপাৰে আছে। বাম খেতি হওক, দ খেতি হওক, চব খেতিয়ে সিপাৰে। আৰু মানুহ এতিয়া সেই খেতি কৰিবলৈ যোৱাটো আমাৰ বন্ধ হ'লে আমাৰ পেটৰ ভাতমুঠি মৰিব। গতিকে সেইটো আমি মহোদয়ৰ ওচৰত মানে প্ৰাৰ্থনা কৰিছোঁ, যাতে আমাক ৰাস্তাটো সুবিধা কৰি দিয়ে। সমস্যা মানে আমাৰ গাঁৱৰ 70% মানুহে খেতি বাতি পাই আছে, চাকৰি বাকৰি বিশেষ নাই। আৰু খেতিটো বন্ধ কৰি দিয়া মানে খেতি বাতি বন্ধ হোৱা মানে আমাৰ খোৱা বোৱাটোৱে বন্ধ হোৱা নিচিনা হ'ব। আৰু ল'ৰা ছোৱালী স্কুললৈ যোৱা অহা অসুবিধা আছে। ইফালে যোগাযোগ বহুত সুচল হয়। মতিয়া সময়তে আমাৰ 2খন গাঁও একেখন গাঁৱৰ নিচিনা হৈ আছিলে, সেইটোও বন্ধ হ'ব এতিয়া। আপোনালোকে কি আহ্বান জনাব? এতিয়া আমাৰ এইটো বন্ধ কৰিলে বিকল্প ব্যৱস্থা কৰিলে ওপৰেদি হওক তলেদি হওক